এই CNG ইণ্ডিয়াত অহাক লৈ পেলাই এখন আমি যদি অকমান পলিটিকেলি যদি চাওঁ, Can you give us a brief idea about why this problem is happening? আপুনি ক'ব পাৰিব নেকি what is the circular আপোনাৰ এক্সপেৰিয়েন্সটো কওক কেনেকুৱা লাগিল ইন্টাৰেকশনটো Sir, it has been very helpful for me. হেল্ল' পৰীক্ষিত। Hello ma'am. পৰীক্ষিত গগৈ ন? Ma'am Porikit. ওকে, তুমি ASTCত কাম কৰি আছা নহয় জানো? হয়। আচ্ছা, মই অকমান ভালৰে কাটি সুধিম বাৰু, ASTC ৰিলেটেডে সুধিছো প্ৰথম। ASTCৰ বৰ্তমান এনভাইৰনমেন্ট স্পেচিফিক কিবা পলিচি আছে নেকি? হয় মেম, ASTC মেম যোনটো আসামৰ যোনটো মানে আপোনাৰ এম হয় যে এনভাইৰনমেন্ট ফ্ৰেণ্ডলি হোৱা, তাতে এটা বিগ ৰোল প্লে কৰে। ASTC মানে যোনটো ডিজেল গাড়ীবোৰ আছে সেইবোৰ ফেজ আউট কৰি আছে। এতিয়া আপোনাৰ CNG 100খন CNG আৰু 100খন ইলেক্ট্ৰিক বাছ গুৱাহাটী চিটিলে আনিব গৈ আছে। আৰু আমাৰ যোনবোৰ মানে আগৰ গাড়ী আছে এতিয়া মানে সেইবোৰ মেম মানে এনভাইৰনমেন্ট ফ্ৰেণ্ডলি গাড়ী কিনিব গৈ আছে ASTC, যদিও কিনে আগলৈ। আচ্ছা, CNG মানে কি আছিলে ফুল ফৰ্মটো? কম্প্ৰেছড নেচাৰেল গেছ। ইণ্ডিয়াত ফাৰ্ষ্ট এইটো কেতিয়া মানে আহিছিলে বাৰু? ফাৰ্ষ্ট ইণ্ডিয়াত মেম এইটো গম নাপাম ফাৰ্ষ্ট কেতিয়া আহিছিল, বাট ইট ৱাজ আ লং টাইম আগো মেম। দিল্লী মুম্বাইত বহুত আগৰ পৰা চলি আছে। আচ্ছা, এই CNG ইণ্ডিয়াত অহাক লৈ পেলাই এখন আমি যদি অকমান পলিটিকেলি যদি চাওঁ, এখন PIL বা এটা সুপ্ৰিম কোৰ্ট কিবা এনেকুৱা বস্তু আছে নেকি বাৰু? হয় হয় মেম, সুপ্ৰিম কোৰ্টৰ মেম ফাইল হৈছিল PIL এখন দিল্লী পলিউশ্যনৰ কাৰণে। তাৰ পাছত সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যনৰ পিছতে ডিজেল যোনবোৰ বাছেছ আছে সেইবোৰ বেন হৈ গ'ল দিল্লীত, আৰু তাৰ পিছত CNG মেম চলাইছে। আচ্ছা, সেই PIL ফেমাছ আছিলে, নামটো ক'ব পাৰিবা নেকি বাৰু, কোনজন মানুহে দিছিলে PIL টো? মেম মই পাহৰিলো। কোৱাইট ফেমাছ হয় এইটো নহয় জানো? বাৰু PIL মানে কি আছিলে বাৰু? PIL পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন মেম। PIL এটা এনেকুৱা এটা হেৰি মানে যোনটো মোডাছ ষ্টেণ্ডিটো মানে খতম কৰিলে। জাষ্টিছ PN ভাগৱতীয়ে PILৰ কনচেপ্টটো উলিয়ালে। মোডাছ ষ্টেণ্ডি মানে আগতে কি আছিল, যদি এজন মানুহ ভুক্তভোগী তেখেতে নিজৰ মানে নিজৰ প্লিটো লৈ পেলাই কোৰ্টত যাবলগীয়া হৈছিল। বাট এতিয়া আফটাৰ দি জাজমেন্ট অফ জাষ্টিছ PN ভাগৱতী, PIL টো হ'ল পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন। যদি গ্ৰেটাৰ পাব্লিকৰ ইণ্টাৰেষ্টত কিবা আছে আৰু তেতিয়া আৰু সেই ব্যক্তিজন বা সেই সেই মানে কমিউনিটি এটা যদি তালে কোৰ্টত এপ্ৰোচ কৰিব নোৱাৰে, somebody else can do it for them. বাৰু ভাৰত ষ্টেজ 4, ভাৰত ষ্টেজ 6, are you aware of this? Yes ma'am. Right now বৰ্তমান কোনটো চলি আছে নৰ্মছ? মেম BS6, ভাৰত ষ্টেজ 6 ইণ্ডিয়াত নহয় জানো? হয়। তো ৰিসেন্টলি এটা নতুন নৰ্ম আহিছে নেকি BS6ৰ? Yes মেম, নৰ্ম 2 আহিছে। হেতুৰ ওপৰত অকমান ক'বচোন। মেম মই ভালকে এইটো মেম পোৱা নাই, চোৱা নাই মেম। মই BS6ৰ মানে বিষয়ে গম পাওঁ। আচ্ছা, what is the basic difference between BS4 and BS6, and also why BS5 is dropped? Why BS5 is dropped? যদি অকমান ক'ব পাৰা। Ma'am, because BS5 to drop hole because it took মানে বহুত টাইম লাগিল যে BS5 to আনাৰ আগত বহুত টাইম লাগিল। সেইকাৰণে according to Supreme Court direction ডাইৰেক্ট BS6 টো আনিবলগীয়া হ'ল। মানে ডিফাৰেন্সটো কি হয়, BS4ৰ পৰা BS6 লৈ ডিফাৰেন্সটো দুটা। এটা পেট্ৰলত চেঞ্জ হ'ল, মানে যোনটো ফিউলত চেঞ্জ হ'ল, এটা ফিউলত চেঞ্জ হ'ল আৰু এটা ইঞ্জিনত চেঞ্জ হ'ল। মানে ফিউলত যোনটো চেঞ্জ হ'ল, ফিউলত যোনটো মানে SO2 আছিল, SO2 গেছ আছিল, তাৰ কাৰণে ফিউলত চেঞ্জেছ আনিলে। আৰু আপোনাৰ যোনটো হেৰিয়া পাৰ্টিকুলেট মেটাৰ নক্সৰ কাৰণে ইঞ্জিনত চেঞ্জ আনিল, য'ত মানে আপোনাৰ
SCR বুলি কয় মেম কেটালিটিক ৰিয়েক্টৰ যোনটো আছে তাতে মানে মই যদি হেৰিকে বুজাও স্যাৰ মেম তাতে কি হল আমোনিয়া ইউজ কৰি পেলাই যোনটো নক্স আছে নক্সক মানে নক্সৰ এফেক্টটো কমোৱা হয় আৰু যোনটো পাৰ্টিকুলেট মেটাৰ আছে তাত কি হয় ইঞ্জিনৰ এক্সজষ্টৰ ধোঁৱা দি পেলাই সেইখিনি পাৰ্টিকুলেট মেটাৰ খিনি বাৰ্ন কৰা হয় যোনটো মানে হাইড্ৰকাৰ্বনৰ চেইন থাকে হেতুৰ পৰা পাৰ্টিকুলেট মেটাৰ বাৰ্ন কৰা বহুত টেকনিক্যালি বুজি গ'ল মই একো নাজানো আপুনি একদম সিম্পলকে মোক বুজাই দিয়কচোন দুটা লাইনত BS4 আৰু BS6 ৰ ডিফাৰেন্সটো একদম সিম্পলকে দুটা লাইন একদম লেমেন ল্যাঙ্গুৱেজ মানে স্যাৰ পলিউশনটো কিহৰ কাৰণে হয় পলিউশনটো আপোনাৰ কিছুমান কেমিকেলছৰ কাৰণে হয় যোনটো আমি কিহৰ কাৰণে হয় হেতু জানো তাৰ পিছৰখিনি হয় স্যাৰ BS6 কি কৰা গ'ল স্যাৰ যোনটো মানে সালফাৰ ডাই অক্সাইডৰ এমিশন কেপাবিলিটি হেতু মানে BS6 ফিউল উলিয়া গ'ল যোনটো হেতু PMC বুলি কয় পেট্ৰলিয়াম মাৰ্কেটিং কোম্পানী যেনেকে IOCL BPCL তেখেতলোকে নিজৰ ফিউলৰ কোৱালিটিটো বঢ়ালে তাত তাৰ পিছত গোটেই কাৰ ম্যানুফ্যাকচাৰ ভেহিকল ম্যানুফ্যাকচাৰ খিনে ডিজেল গাড়ীবোৰ কি কৰিলে এক্সজষ্টত আৰু এটা সিস্টেম আনিলে য'ত দুটা প্ৰসেস হয় এটা প্ৰসেস হয় যোনটো মানে আপোনাৰ এমোনিয়া স্প্ৰে কৰে এক্সজষ্ট গেছ খিনিত আৰু এটা প্ৰসেস কি হয় আপোনাৰ এক্সজষ্ট খিনিক হাই টেম্পাৰেচাৰত বাৰ্ন কৰা হয় এক্সজষ্টৰ হেৰিখিনিক মানে এটা ফিল্টাৰ ঠিক আছে মই অলপ আইডিয়া কৰিব পাৰিলো বাৰু জাস্ট আপুনি এটা বস্তু মোক কক এতিয়া BS4 গাড়ী আছে নাই স্যাৰ আছে হেখিনি কেনেকৈ চলি আছে তেতিয়ালে ফুয়েলটো আপডেট কৰি দিয়া হল স্যাৰ ফিউলটো আপডেট কৰিলো স্যাৰ ফিউলটো আপডেট কৰিলো একো প্ৰবলেম নাহে স্যাৰ তাতে হেখিনি চলাব পাৰে স্যাৰ BS6 যদি আকৌ চলিয়ে থাকিল তেতিয়ালে BS6 কৰা লাভ কি হল তেতিয়ালে স্যাৰ নতুন এতিয়া যিমানো নতুন ডিজেল গাড়ী আহিব স্যাৰ নতুন কিনে ঠিক আছে বুজিলো সানা মেম কন্টিনিউ আচ্ছা ঠিক আছে বাৰু আমি এটা অকমান টপিকটো চেঞ্জ কৰিছো ঠিক আছে চন্দ্ৰয়ান 2 আৰু চন্দ্ৰয়ান 3 ৰ অকমান ডিফাৰেন্সটো ক'ব নেকি চন্দ্ৰয়ান 2 খন যে বিফল হ'ল চন্দ্ৰয়ান 3 খন সফল হ'ল তুমি যেহেতু মেকানিক্যাল ইঞ্জিনিয়াৰিংৰ ষ্টুডেন্ট আছিলা সো মোক অকমান বুজাই দিব পাৰিবা নেকি একদম সিম্পল কে যে কি কাৰণে চন্দ্ৰয়ান 2 বিফল হ'ল ল্যান্ডিংত সফট ল্যান্ডিংত মেম চন্দ্ৰয়ান 2 টো বিফল বুলি ক'ব নোৱাৰি চন্দ্ৰয়ান 2 টো মেম তিনটা পাৰ্ট আছিল এটা আপোনাৰ অৰবিটাৰ আছিল যোনটো মুনৰ আৰাউণ্ড ঘূৰিব আৰু স্যাৰ তাতে মেম তাতে এটা ল্যান্ডাৰ আছিল বিক্ৰম আৰু এটা ৰোভাৰ আছিল প্ৰজ্ঞান এই যোনটো ল্যান্ডাৰ হ'ল ল্যান্ডাৰটো ফেইল হ'ল অৰবিটাৰটো এতিয়াও চলি আছে আৰু চন্দ্ৰয়ান 2 3 টোত কি হ'ল চন্দ্ৰয়ান 3 ত আমি অৰবিটাৰ পঠোৱা নাই কাৰণ চন্দ্ৰয়ান 2 অৰবিটাৰটো অলৰেডি ঘূৰি আছে তাতে সো অকল আমাৰ সোধা নাই সফট ল্যান্ডিংত কি কাৰণে চন্দ্ৰয়ান 2 টো বিফল হ'ল আৰু চন্দ্ৰয়ান 3 টা এনেকুৱা কি টেকনিক্যালি আমি কৰিলো ইমপ্ৰুভমেন্ট কি কৰিলো হেতু সুধিছো আচলতে মই মেম হেতু বিষয় মই চোৱা নাই মেম চন্দ্ৰয়ান 2 মানে টেকনিক্যাল গ্লিচ হৈছে ঘূৰি আছে বুলি কৈছে এটো ঘূৰি থকা কাৰণনো কি হৈছে এটো কেলে ঘূৰি আছে এটো স্যাৰ হেতু কমিউনিকেশনত হেল্প কৰিছে আৰ্থৰ লগত চন্দ্ৰয়ান মানে কমিউনিকেশনত হেল্প কৰিছিল চন্দ্ৰয়ান 3 আৰু আৰ্থৰ মাজত স্যাৰ সিগন্যাল মানে ট্ৰান্সমিট কৰিবলৈ এতিয়া আৰু 3 টো হৈ গ'ল এতিয়া আৰু এটা কাম নাই কি হ'ল নেকি নাই স্যাৰ এতিয়াও তাতে হি কাম কৰি আছে স্যাৰ এতিয়াও হি সিগন্যাল পঠাই আছে আৰু তাতে স্যাৰ কেমেৰা আছে কেমেৰা দি স্যাৰ অবজাৰভেশন পঠাই থাকিব পাৰে অৰবিটাৰ চন্দ্ৰয়ান 3 ত পেলোডছ খিনি দুটামান নাম ক'ব পাৰিবা নেকি কেইবাটাও পেলোড পঠোৱা হৈছে বহুত টেকনিক্যালি মানে এডভান্স পেলোডছ দুটামান যদি ক'ব পাৰিবা মেম এক্সাক্ট নেম খিনি তো নাজানো স্যাৰ তাত মানে মেম তাতে লেজাৰ ইনফেৰোমিটাৰ আছে আৰু তাতে মই কামখিনিয়ে ক'ব পাৰিম তাতে আপোনাৰ তাতে টেম্পাৰেচাৰ জোখাৰ হেৰি আছে মানে এডভান্স ইকুইপমেন্ট আছে য'ত গম পোৱা গৈছে যে মুনৰ সাৰফেসৰ মানে 2 mm ৰ তলতে বহুত ঠাণ্ডা বাহি টেম্পাৰেচাৰ হিউজ টেম্পাৰেচাৰ ডিফাৰেন্স এটা আছে সো তাৰ পৰা আমি কনক্লুড কৰিব পাৰো যে কি কয় মানে যদি ওয়াটাৰ আছে মুনত ওয়াটাৰ আছে অলৰেডি ওয়াটাৰ আছে তো আইস ফৰ্মত ওয়াটাৰ পোৱা যাব তাতে আৰু তাতে
এনেকুৱা ইকুইপমেন্টও আছে যোনটো মানে মুনৰ টেৰেইনটো ষ্টাডি কৰিব পাৰে আৰু মুনৰ মানে আপোনাৰ সয়েলৰ কম্পোজিশন খিনি ষ্টাডি কৰিব পাৰে আচ্ছা মুনত পানীৰ অৱস্থিতিটো চন্দ্ৰয়ান 3 এ ধৰা পেলাইছে ন আপুনি যদি হেতু ক'ব বিচাৰিছে নহয় মেম এটো চন্দ্ৰয়ান 1 আছে ঠিক আছে বাৰু ঠিক আছে হ'ব এতিয়া আমি অকমান যদি বেসিক্সলে গুছি যাও থাৰ্মোডাইনামিক্সৰ ল কেটা আছিল বাৰু একদম বেসিক্স কৈছো দেই মেম তিনটা থাৰ্মোডাইনামিক্স ল আচ্ছা চাৰিটা কইব জিৰোত লট ল হয় মেম এন্ট্ৰপি আৰু এনথালপিৰ ডিফাৰেন্সটো মোক কৈ দিলে হল এন্ট্ৰপি আৰু এনথালপি মেম enthalpy is similar to energy ma'am enthalpy can be in some cases enthalpy can be considered as energy apunar any mane enthalpy can be divided into work done entropy is the degree of randomness of a system মানে entropy এটু গম পোৱা যায় যে মানে কিমান মানে এটা বস্তু কক এই মিটিং খনত অলপ দেৰি আগলৈকে আমি 5 জন আছিলো এতিয়া প্ৰায় 8 জন নে 9 জন হলগে এটা এনথালপি বাহিল নে এন্ট্ৰপি বাহিল নে দুইটা বাহিল এতিয়া এনথালপি বাহিব যদি এটা ৰুমত যদি বেছি মানুহ গোট খায় এনথালপি বাহিব আৰু এন্ট্ৰপিটো কমিব because space কমি যাব তাত ডিগ্ৰী অফ randomness নম্ৰ ভদ্ৰকে বহি থাকিলে এন্ট্ৰপিটো চাগে কমিব যদি দৌৰাদৌৰি কৰি থাকে এন্ট্ৰপিটো বাঢ়িব চাগে নেকি yes sir হেতু হয় আচ্ছা ঠিক আছে কন্টিনিউ ঠিক আছে বাৰু মই বিশেষ একো নুখুদো মই এটা জাস্ট কোৱেশ্চন খুদিম যে সিভিল সাৰ্ভেন্ট যদি তুমি পৰীক্ষা যেটো দিছা এটা ভাইবাও দিবা অল দা বেস্ট থাকিলে তুমি তোমাৰ ভিতৰত কোনটো কোৱালিটি দেখা যে তুমি ইউ আৰ ফিট ফৰ বিং সিভিল সাৰ্ভেন্ট দুটা কোৱালিটি কোৱাচোন মই ভাবো যে মোৰ ভিতৰত আছে ডেডিকেশন টু পাব্লিক সাৰ্ভিস আছে আই ৰিয়েলি ওয়ান্ট টু হেল্প পিপল and secondly I believe ki I'm a very fast learner and a very and somewhat creative person I will not categorize myself as a very creative person but I am a creative person I can find solutions in things so I believe those two qualities would really help me in being a civil servant okay thank you Parikshit Shantanu thank you ma'am yeah thank you Sandaba So আমাৰ লগত এগৰাকী নতুন প্যানেলিষ্ট আছে আজি সো তেওঁৰ লগত ইন্টাৰেকশন কৰিবৰ কাৰণে তোমাক ওপেন কৰিছো সাফি কামাল হুসেইন সো তেওঁ লাষ্ট ইয়াৰ ইন্সপেক্টৰ অফ ট্যাক্সেস ইফ আই এম নট ৰং ইন্সপেক্টৰ অফ ট্যাক্সেস তেওঁ ক্লিয়াৰ কৰিছিল সো সাফি ইফ ইউ আৰ अवेलेबल hello am I audible hello sir good evening sir good evening Parikshit I have joined late in this interview panel So yes. I am not sure whether the panelists have asked you questions on international relations or not. So I'll ask you some questions which is going on presently. Are you aware of the Israel and Palestine conflict? Yes, sir. I am aware about it. Okay. Can you give us a brief idea about why this problem is happening in the Middle East or Israel and Palestine conflict? Why is it going on? Sir, it has a religious, historic, and social connotation to it. Sir, historically, Jews were always persecuted. Even Mahatma Gandhi called them the Dalits of Christianity. Sir, they were historically persecuted. And after the before the World War II, in Balfour Declaration, the British government declared that there will be a state for Jews in Palestine. So historically, then after the prosecution of Jews in World War II by Hitler, they were finally given a state in 1948. The state of Israel was created in Palestine. So what happened then? This social and religious problem with the Palestinian people started. Sir, okay, social problem.
Okay. So you have mentioned about the Jews persecution during the regime of Hitler. So do you think the same has changed considerably in the present days with regards to Israel and Palestine? And I'd like to put it in another way, that what Hitler did to Jews, do you think the same Israel is doing to the Palestinian people with regards to bombing of a hospital recently in Gaza Strip? Yes, sir. I believe the fact that is whatever the Israel is doing in Palestine with regards to the not caring about the collateral damage and going very aggressive, going in this aggressive manner to go after its enemies is actually is against the normal convention of fighting a war, and civilian casualties have been building up. So I believe I cannot actually draw the similes between the persecution of Jews and whatever happening in Palestine. But whatever the Israel is doing, it's actually needs a peaceful resolution, and actually needs to care more about its hostages that the Hamas has captured, and actually finding a peaceful solution through two-state solution that as UN declared. Okay, let's move on to India now. So are you aware of one nation, one election concept? Yes, sir. Do you think it can be implemented in India? Sir, it is very difficult to implement, but through it will need a lot of consensus, because all the state governments has to be dissolved and to give an election. And after some time, if a state legislature is dissolved prematurely, then there will be a problem, and it will again go into different election at different point of time. But I believe with consensus and with consensus building and with effort from all the stakeholders, it could be done. Okay. So recently, some delimitation commission was set up for delimitation Yes. of assembly constituencies of Assam. So, can you give us a brief idea about delimitation commission? So, delimitation commission is set up after every census to actually bring parity in the population and the people representing them as much as possible. So after every census, the delimitation commission is set up to rearrange the number of legislative as well as the post of MPs and MPs, sir. But after the 86th amendment, the seats of parliament has been frozen till 2020. So I forgot the year, sir. 2026, if I'm not wrong. 2026. Okay, and why was it frozen? So it was in the prime ministership of Indira Gandhi. It was frozen because of the apprehensions of the South Indian states regarding losing their representation in the center. Okay. Also, with regards yes, to Assam, so which is the base year? Recently, the delimitation was a commission which was constituted. So, which is the basis year for census for that? So it was taken from 2001, sir. 2001 census. Okay, so it is 2001 census, right? 2001 census, yes. So there are widespread criticism in newspapers and various experts. They are telling that delimitation is being done as per the whims of certain political leaders. Do you think that the delimitation commission is neutral? Sir, delimitation commission is a constitutionally mandated body
and it cannot be questioned in parliament or either in the courts. So I think it has its autonomy and it is acting at a neutral manner. So I don't believe it has any biasness regarding it. Okay, thank you. Please continue. Okay, great. Thank you, Safi. And last panelist amar Rizwan sir ase, so tekhete already communicate korise on certain topics, but concluding the session hetu Rizwan e continue korbo. So over to you, Rizwan. Yeah, thank you, Shantanu. Hello, Parikshit, again. Already question eta hoise. Hoise. Exam keneকুৱা hoise? Sir, exam bhale goise boli bhabisu sir. Moi test series or logot compare kori pelai sir bhabisu clear hobo lage sir. First time দিছে নেকি না আগতে দিছে? স্যার আগৰবাৰ লিখিছিলো স্যাৰ, মেইনছ ক্লিয়াৰ হোৱা নাছিল। মেইনছ হোৱা নাছিল, ঠিক আছে। এবাৰ পেপাৰ কমপ্লিট হৈছে? পেপাৰ স্যাৰ কমপ্লিট স্যাৰ আপোনাৰ সেকেন্ড পেপাৰ GS 2 খন স্যাৰ থাকিল অকমান, আৰু স্যাৰ এথিক্সত স্যাৰ দুটা কোৱেশ্চন এৰিছো। ঠিক আছে, ওকে। আপোনাৰ ঘৰ দুলিয়াজান? হয় স্যাৰ। দুলিয়াজানৰ নামটো দুলিয়াজান কিয় হ'ল? স্যাৰ মই লেজেণ্ডাই জানো স্যাৰ, মানে ইয়াতে দুলিয়া মানে স্যাৰ এনেকে দুল লয় যে পালেন কুইন বিয়াৰ স্যাৰ, স্যাৰ তাৰ পৰা হৈছে বুলি লয়। আৰু দুলা স্যাৰ, দুলা। ঠিক আছে, তাৰ পৰা মানে কেনেকে হ'ল দুলা? তাতে দুলাৰ কি কাম আছিলে? এটা গাঁও এখন আছিল বুলি কয় স্যাৰ, সেই দিহিং নদী কিনাৰত স্যাৰ, দুলাৰ গাঁও, মানে দুলিয়াৰ গাঁও বুলি এখন আছিল স্যাৰ। এতিয়াও আছে স্যাৰ দুলিয়া গাঁও বুলি এখন। হয় স্যাৰ, তাৰ পৰা আহিছে মোষ্ট প্ৰবাবলি। ঠিক আছে, ঠিক আছে। আপোনালোকৰ তাতেতো অইল ইণ্ডিয়া লিমিটেডৰ হেডকোৱাৰ্টাৰ আছে। অ'কে, দুলিয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ হেডকোৱাৰ্টাৰ আছে? হয় স্যাৰ। অইল ইণ্ডিয়া লিমিটেড কেতিয়া ফৰ্ম হৈছিলে? কোনটো ইয়াৰত? স্যাৰ ইট ৱাজ অইল ইণ্ডিয়া লিমিটেড স্যাৰ 1949। স্যাৰ আই এম নট পাহৰি গলো, মই জানিছিলো স্যাৰ পাহৰি গলো। 50s ফৰ্ম হৈছিল মোষ্ট প্ৰবাবলি। 50s ফৰ্ম হৈছিলে, ঠিক আছে। আপুনি চিভিত মেনশ্যন কৰিছে আপুনি নিপকো ট্ৰেইনিং কৰিছিলে ন? হয় স্যাৰ। নিপকোৰ ফুল ফৰ্মটো কি হয়? স্যাৰ নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিকেল পাৱাৰ কৰ্পোৰেচন স্যাৰ লিমিটেড হয় নেকি? লিমিটেড এনে হ'ব ওৰে কি যাব স্যাৰ, মই পাহৰিলো স্যাৰ নেপকোৰ। আপুনি ট্ৰেইনিং কৰিছিলে চোন, ঠিক আছে বাৰু। এনিৱেজ আমি নিপকো কওঁতে ফুল ফৰ্মটো জেনেৰেলি মনত পাহৰি গৈছো আৰু। ঠিক আছে, নিপকোৰটো বহুত হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট আছে। নিপকো বা হওক বা NSPC হওক, আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনত বহুতকেইটা হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট আছে। তো নৰ্থ ইষ্ট ৰিজন এতিয়া আমাৰ চেচমিক জন 5ত পৰে। হয় স্যাৰ। এতিয়া আপুনি ভাবেনে যে এনেকুৱা হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্লেণ্ট যদি আমি বনাই থাকো ইয়াতে, আমাৰ ইয়াতো ৰিচেণ্টলি যেনেকে আমি জোচিমঠ বা তেনেকুৱা আমি ডিজাষ্টাৰ দেখা পাইছো, আমাৰ নৰ্থ ইষ্টতো এনেকুৱা ডিজাষ্টাৰ অহাৰ আশংকা বহুত বেছি। স্যাৰ সেইটো পটেনশিয়েল স্যাৰ বহুত হাই হয় স্যাৰ। But at the same time, আমাৰ গভৰ্ণমেণ্টৰ পলিচিটো হৈছে যে হোল নৰ্থ ইষ্ট শুড বি কনচিডাৰ্ড এজ এ হাইড্ৰ ইলেক্ট্ৰিক হাব অফ দ্য কাণ্ট্ৰি। হয় স্যাৰ। এইটো কৰাটো ভাল হৈছে জানো? স্যাৰ লাৰ্জ ডেমৰ যিমানটো কথা আছে তাত দেয়াৰ ইজ অলৱেজ এ পচিবিলিটি অৰ স্যাৰ এপ্ৰিহেনশ্যন ডেট কি মানে তাতে ডাঙৰ ডিজাষ্টাৰ হ'ব পাৰে। ইভেন ইন ছিকিমত স্যাৰ যোনটো ডেম বনিছিল স্যাৰ, it was not meant to handle the glacial burst sir, tate aru jodi hetu handle koribole bonua hoy sir, it will cost hugely sir. That is why sir more preference should be given to the run of the river project and small hydroelectric projects that has the possibility of powering a small city or small things. আৰু চান্সত যদি সৰু সৰুকে বনোৱা যায় স্যাৰ, সেইটো বেছি ভাইএবিলিটিও ভাল আৰু ডেঞ্জাৰো নাই স্যাৰ ইমান। বনোৱা হৈছে জানো? ডাঙৰ ডাঙৰ ডেমতে গৈছো যেনেকে লোৱাৰ সুবনচিৰি বা আপাৰ সুবনচিৰি বা তেনেকুৱা হেৰি আছে স্যাৰ, সেইটো হোৱা নাই এতিয়ালৈকে। মানে কথাটো এনেকুৱা হৈছে, আমি এতিয়া নন ৰিনিউৱেবল চ'ৰ্চৰ পৰা আমাৰ এনভাইৰনমেণ্টেল মানে মোষ্টলি এয়াৰ পলিউশ্যন বা তেনেকুৱা ইম্পেক্টছৰ কাৰণে উই আৰ চুজিং something that has the potential to kill more people in a very short span of time.
আমি এটা স্লো পজিশন বাদ দি পেলাই আমি এটা বোমৰ ওপৰত বহি আছো এনেকুৱা হোৱা নাই জানো কথাটো স্যাৰ হেতু নহয় স্যাৰ লাৰ্জ হাইড্ৰোইলেক্ট্ৰিক পাৱাৰ স্যাৰ এডভান্টেজেসও বহুত আছে অলদো ডিজাস্টাৰ হোৱা চান্সেস আছে বাট লাৰ্জ হাইড্ৰোইলেক্ট্ৰিক পাৱাৰটো মেইন এডভান্টেজটো কি হয় আফটাৰ এ সাৰ্টেন পিৰিয়ড অফ পাৱাৰ টাইম ইট গিভস ফিউ ফ্ৰী পাৱাৰ স্যাৰ and as far as India is concerned it is a developing country sir and it has a huge demand a huge potential to develop and that is why it needs a huge amount of energy so large hydroelectric power plant has a মানে large মানে এটা big role play কৰিব আছে but কথাটো mostly এটো cost effective হয় so এতিয়া আমি মানে ডেভেলপমেন্টক মানে পিছপৰুৱা হ'ব যদি আমি একেবাৰে লাৰ্জ ইলেক্ট্ৰিক পাৱাৰটো ডাইৰেক্টলি মানে আমি ইমপ্লিমেন্ট নকৰোৱে স্লোলি স্যাৰ যোনবোৰ ডেঞ্জাৰাছ এৰিয়া স্যাৰ প্ৰপাৰ এনভাইৰনমেন্টেল ষ্টাডিজ হ'ব লাগে প্ৰপাৰ সাইন্টিফিকলি মানে জেগাডোখৰ স্যাৰ ষ্টাডি হ'ব লাগে ইয়াত পসিবিলিটি আছে নে নাই there should be expert panel constituted before implementing large স্ট্যান্ডার্ড প্রসিজার এটা আছে নেকি এই আপনি যোনখিনি কথা কলে আমুক কৰিব লাগে তামুক কৰিব লাগে হেতু একদম স্ট্যান্ডার্ড টার্মিনোলজিত কি বুলি কয় স্যার EIA বুলি এনভাইরনমেন্টাল অ্যাসেসমেন্ট ইমপ্যাক্ট অ্যাসেসমেন্ট স্যার এটুৱে স্যার কিন্তু স্যার আমি এটুটো স্যার ৰখি যাব নালাগে যে আমি যে অকল লাৰ্জে বনাই থাকিম স্যার পটেনশিয়াল চাব লাগে যদি কবা জেগাত যদি আমি স্মলেদি সেই জেগাটোৰ ডিমান্ডটো পুৰা কৰিব পাৰো and there is no need to transmit the power to a long distance that transmission losses বহুত থাকে লং ডিস্টেন্স যদি ট্রান্সমিট কৰিব নহয় ৰিমোট এৰিয়াজ বুট আমি স্যাৰ হেনেকে আমি কি কয় ইলেক্ট্ৰিসিটি প্রভাইড কৰিব পাৰো স্মল হাইড্ৰোইলেক্ট্ৰিক প্লান্ট আছে আৰু পটেনশিয়াল বহুত হাই আছে ওকে ঠিক আছে আমি এতিয়া আমি এপাৰ্ট ফ্ৰম হাইড্ৰোইলেক্ট্ৰিক আমি বেলেগ কিবা এনেকুৱা স্পেসিফিক্যালি অসম গভৰ্নমেন্টৰ কিবা ইনিশিয়েটিভ আছে নেকি to generate power from renewable sources of energy yes sir অসম গভৰ্নমেন্ট আছে সোলাৰ পাৱাৰৰ ধ্যান দি আছে স্যাৰ ৰঙিয়া নামগুৰিত স্যাৰ এস্টাবলিশ কৰিছে সোলাৰ পাৰ্কস কিবা স্কিম আছে নেকি যেটো আন্ডাৰ ডেভেলপমেন্ট স্কিম আছে নে নাই বাৰু স্কিম আছে স্যাৰ মই স্কিমটো স্যাৰ নামটো পাহৰি গৈছো স্যাৰ সৌভাগ্য পাহৰি গৈছো সৌভাগ্য নহয় স্যাৰ মই পাহৰি গলো স্যাৰ স্কিমৰ ডাইৰেক্ট নামটো মই ব্ৰাশ আপ কৰা নাই স্যাৰ কাৰেন্ট এফেয়াৰ্স ঠিক আছে আপুনি ক'ব পাৰিব নেকি হোৱাট ইজ এ সাৰ্কুলাৰ ইকনমি মই স্যাৰ শুনিছো সাৰ্কুলাৰ ইকনমি স্যাৰ স্যাৰ মই এটা মানে থুলমুলকে যি বুজি পাইছো হেতু স্যাৰ বুজাব পাৰিম স্যাৰ ঠিক আছে স্যাৰ সাৰ্কুলাৰ ইকনমি স্যাৰ মোষ্ট প্ৰবেবলি এটা এনেকুৱা এটা ইকনমি যোনটো স্যাৰ যোনটো মানে স্যাৰ ওয়েস্ট প্ৰডিউস নকৰে স্যাৰ যোনটো মানে খুব কম ওয়েস্ট বা ওয়েস্ট প্ৰডিউসে নকৰে স্যাৰ যেনেকে স্যাৰ ৰিসাইক্লিং নকৰে নেকি নকৰে নে ওয়েস্ট মানে ইউজ কৰে স্যাৰ ৰিসাইকেল হয় যেনেকে স্যাৰ যদি আমাৰ ঘৰতে চোৱা যায় স্যাৰ যদি আমাৰ ঘৰত মানে আপোনাৰ সবজি বা হেয়াৰ হেকিনি বাছি গলে কিনি আমি মেনিউৰত কনভাৰ্ট কৰিব পাৰো তাৰ পিছত স্যাৰ আমি পলিথিন ইউজ কৰাৰ বাহিৰে যদি আমি এটা বেগ কিনো যোনটো মানে বেটৰ হয় বা এটা যোনটো প্লাষ্টিকৰ বেগে হওক বাট হেতু আমি বাৰে বাৰে ইউজ কৰিব পাৰো so it contributes towards the circular economy where the amount of waste generated is reduced substantially sir আৰু হেতুক মানে স্কেল আপ কৰি পেলে সিটি লেভেলটো স্যাৰ কৰিবলৈ পৰা যায় ওকে ঠিক আছে এতিয়া অলৰেডি আমি গম পাইছো আপুনিও কৈছে যে আমাৰ গভৰ্নমেন্টৰ এটা হেৰি আছে পলিসি আছে টু জেনাৰেট পাৱাৰ ফ্ৰম বা আমি যেটা আমাৰ এনাৰ্জি সোৰ্স আছে আমি এখিনি নন ৰিনিউৱেবল বা ৰিনিউৱেবল লৈছো তাৰ ভিতৰত এটা আছে যে দ্য ইউজ অফ হাইড্ৰোজেন yes sir এই হাইড্ৰোজেনৰ কাৰণে গভৰ্নমেন্টে কিবা ইনিশিয়েটিভ লৈছে নেকি কিবা পলিসি স্কিমছ স্যাৰ হাইড্ৰোজেন মিশন নেশনাল গভৰ্নমেন্টে লৈছে হাইড্ৰোজেন মিশন যত মানে স্যাৰ হেতু গ্ৰীণ হাইড্ৰোজেনৰ কাৰণে ঠিক আছে গ্ৰীণ হাইড্ৰোজেন তো এতিয়া গ্ৰীণ হাইড্ৰোজেন ইজ ওয়ান টাইপ অফ হাইড্ৰোজেন আৰু বেলেগ কিবা টাইপ অফ হাইড্ৰোজেন আছে নেকি আপুনি জানে নেকি স্যাৰ গ্ৰে হাইড্ৰোজেন আৰু ব্ৰাউন হাইড্ৰোজেন স্যাৰ আছে গ্ৰে আৰু ব্ৰাউন হয় কিবা ব্লু টাইপৰ কিবা আছে নেকি ব্লু হাইড্ৰোজেন বা ব্লু হাইড্ৰোজেন তো ব্লু হাইড্ৰোজেন আমি কৰবা পাও
স্যার ব্লু হাইড্রোজেন স্যার মই কনফিউজ হৈ গৈছো স্যার স্যার সোর্সেসৰ পৰা ডিপেন্ড কৰে স্যার যদি আমি হাইড্ৰোজেনটো ডাইৰেক্টলি সোর্সটো কি হয় ব্লু হাইড্ৰোজেন হেইটো দিছো স্যার ব্লু হাইড্ৰোজেনৰ সোর্সটো স্যার মই গম নাপাওঁ স্যার পাহৰি গলো ঠিক আছে হ'ব ঠিক আছে ঠিক আছে আপোনাৰ সাবজেক্টত আহো আপুনি মেকানিক্যাল ইঞ্জিনিয়াৰ হয় মই মোৰ ইমান গাড়ী এখনে কেনেকে চলে মোৰ ইমান আইডিয়া নাই তো গাড়ী এখনৰ এটা আমাৰ ইন্টাৰনাল কম্বাসন ইঞ্জিন কেনেকে কাম কৰে আপুনি মোক অলপ বুজাই দিব পাৰিব নেকি ইন ভেৰি ফিউ লাইনছ ইন লেমেন টাৰ্মছ স্যার ইন্টাৰনেল কম্বাসন ইঞ্জিনত কি হয় আমি ফিউল আৰু অক্সিজেনটো আমি বাৰ্ন কৰো যোনটো সিলিন্ডাৰৰ ভিতৰত হয় আৰু তাৰ পৰা যোনটো আমি ফোৰ্স পাওঁ মানে পাৱাৰ পাওঁ সেই পাৱাৰটোৱেদি আমি হুইল গিটা ড্ৰাইভ কৰো স্যার এতিয়া হেনেকে 2 ষ্ট্ৰোক আছে 4 ষ্ট্ৰোক আছে কি হয় ষ্ট্ৰোকটো কি হয় স্যার ষ্ট্ৰোকটো মানে স্যার ইন মানে কেটা পাৱাৰ এটা মানে ৰেভলিউশনত কেটা ৰেভলিউশন অফ দি ক্ৰেংকশ্যাফ্ট কিমান পাৱাৰ কেটা মানে পাৱাৰ দিয়ে এটা 2 ষ্ট্ৰোকত স্যার ৰেভলিউশন 2 ষ্ট্ৰোকত মানে কি হয় স্যার one revolution of the crankshaft gives মানে 2 স্যার 2 ষ্ট্ৰোকত কি হয় মানে আপোনাৰ one সাইকেলত স্যার এটা পাৱাৰ পোৱা যায় আৰু দুটা সাইকেলত এটা পাৱাৰ পোৱা যায় আৰু ফোৰ্স ঠিক আছে হ'ব ষ্ট্ৰোকত চাৰিটা সাইকেলত এটা পাৱাৰ পোৱা যায় ওকে ওকে ঠিক আছে আৰু হেদিনা মই এনেকে ৰাস্তাত গৈ থাকোতে এখন গাড়ী দেখা পালো হাইব্ৰিড বুলি লিখা আছে তা হাইব্ৰিডটো কি হয় পাইছে সো হাইব্ৰিড ইঞ্জিন আৰু পেট্ৰল ইঞ্জিনৰ মাজত কিবা পাৰ্থক্য আছে নেকি ইয়েস স্যার আছে স্যার হাইব্ৰিড ইঞ্জিনটো কি স্যার হাইব্ৰিড ইঞ্জিনটো হয় যোনটো ইলেক্ট্ৰিকেলে চলে আৰু তাতে পেট্ৰল ইউজ কৰিব পাৰি স্যার মানে কেনেকে হয় এটো দুটা বস্তু কেনেকে চলে একেলগে স্যার হাইব্ৰিড ইঞ্জিনটো কি হয় আসলতে গাড়ীখন বেটাৰি দিয়ে চলে স্যার মানে ইলেক্ট্ৰিক পাৱাৰে দিয়ে চলে তাত মটৰেদি চলায় বাট যোনটো ইলেক্ট্ৰিচিটি তাত দিয়া হয় সেইটো মানে পিওৰলি ইলেক্ট্ৰিক নহয় তাতে ইঞ্জিনটো আৰু জেনাৰেটৰ এটা আছে যোনটোৱে জেনাৰেটৰটোৱে বেটাৰিটো চাৰ্জ কৰে যোনখন হাইব্ৰিড গাড়ী আছে পেট্ৰল ইঞ্জিনটো কি হয় ইঞ্জিনটোৱে প্ৰাইম মুভাৰ হয় বাট হাইব্ৰিড ইঞ্জিনত কি হয় আপোনাৰ প্ৰাইম মুভাৰটো ইলেক্ট্ৰিক পাৱাৰে মুভ কৰে আৰু তাতে কি হয় আপোনাৰ পেট্ৰল ইঞ্জিনটোৱে তাতে জেনাৰেশন ইলেক্ট্ৰিচিটি জেনাৰেশন কৰি পেলাই বেটাৰি গিটা চাৰ্জ কৰে ঠিক আছে মানে ওকে ঠিক আছে আপুনি এসটিসিত কাম কৰে হয় এসটিসিত এটা ৰিসেন্টলি দেখা পাইছিলো এসটিসি বাস এখনত উবাৰাইজেশন বুলি লিখা আছে তো উবাৰাইজেশনটো কি হয় স্যার উবাৰাইজেশন স্কিমটো স্যার অসম গভৰ্ণমেণ্টৰ স্কিম হয় যোনটো এএসটিসি ইমপ্লিমেন্ট কৰে স্যার উবাৰাইজেশন স্কিমত স্যার আপোনাৰ কি হয় অসম গভৰ্ণমেণ্টে স্যার এখন বাস কিনিলে এজন ওনাৰক স্যার 25% সাবসিডি দিয়ে বাসখনৰ কষ্টত আৰু সেই বাসখন মানে এএসটিসিত 5 বছৰ চলাব লাগে আন্ডাৰ এএসটিসিত আৰু তাৰে 15% ঘূৰাই দিব লাগে 15% ঘূৰাই দিব লাগে 10% টো ফুল সাবসিডি হয় 5 বছৰত 15% টো ঘূৰাই দিব লাগে ঠিক আছে ওকে দেন এই উবেৰাইজেশন যেটো কনসেপ্টটো এটো মানে অসম চৰকাৰৰ এএসটিসি এ কম্বাইনলি একদম নতুনকে উলিয়াইছে নে বস্তুটো কিবা এক্সিস্টিং আগতো কিবা কিবি আছিল বা এটোৰ জেনাৰেলাইজ কিবা মিনিং আছে নেকি নাই জেনাৰেলাইজ মিনিং স্যার নাই একো বাট এটো উবাৰাইজেশন মানে নামটো স্যার কেনেকে স্যার কনক্লুড কৰিলে মই গম নাপাওঁ আৰু মই এক্সিস্টিং এক্সাম্পল কিবা জেনাৰেল হেৰি কনোটেশন একো নাই নেকি আপুনি সিওৰ নে স্যার মই স্যার এতিয়া স্যার মই গম নাপাওঁ স্যার মই ভাবো যে নাই নেকি স্যার উবেৰাইজেশন এটো এটা পাৰ্টিকুলাৰ এক্ট হয় চাই ল'ব আপুনি এটো বেলেগ বেলেগ মানে ডিৰেকচনটো বা বেলেগ বেলেগ হেৰি লগতো ৰিলেটেড বস্তুটো সো নট অনলি এএসটিসি ক্ষেত্ৰতে সো জেনাৰেলাইজ মিনিং ইয়াৰ আছে হয় ঠিক আছে স্যার মই চাই লওঁ ঠিক আছে এতিয়া ৰিসেন্টলি দেখিছে চাগে এখন ৰিসেন্টলি এখন প্ৰাইম মিনিষ্টাৰ ট্ৰেইন ফ্লেগ অফ কৰিছে নমো ভাৰত সো নমো ভাৰতখন কি হয় বন্দে ভাৰত বন্দে ভাৰতৰ কথা নাই মই নমো ভাৰতৰ কথা কৈছো স্যার তাৰ বিষয়ে মই স্যার গম নাপাওঁ ওকে আপুনি আৰআৰটিএছ শুনিছেনে ৰিজিয়নেল ৰেপিড ট্ৰানজিট সিস্টেম
Sir, regional rapid transit system. Sir, নাই মোক sir পঢ়া নাই তাৰ। ঠিক আছে, আপুনি এইটো বিষয়ে আপোনাৰ একো আইডিয়া নাই ন? আপুনি বন্দে ভাৰতৰ কথা ক'লে, বন্দে ভাৰত কি হয়? Sir, বন্দে ভাৰত এটা semi high speed railway হয় যোনটো মানে sir আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ইণ্ডিয়ান ৰেলৱে ফ্লেগশ্বিপ ট্ৰেইন হয় যোনটো মানে আপোনাৰ এতিয়া ইমপ্লিমেণ্ট হৈ আছে, মানে সেমি লাক্সাৰিয়াছও হয়। তাতে গভৰ্ণমেণ্টে স্যাৰ হেৰি কৰি আছে, মানে ট্ৰেইন চলাই আছে স্যাৰ। ওকে, এই ট্ৰেইনখন বনালে ক'ত? বন্দে ভাৰতখন ক'ত বনাইছে গম পাই নেকি আপুনি? স্যাৰ ইন্টিগ্ৰেটেড কোচ বিল্ডিং ফেক্টৰী চেন্নাই। ঠিক আছে, আপোনাক লাষ্ট এটা কুৱেশ্যন কৰো। আমি যেতিয়া তেতিয়া আমি দেখা পাওঁ যে কিবা এটা যেতিয়া কনফ্লিক্ট চলি, কেতিয়া ৱাৰ টাইম চলি আছে বেলেগ বেলেগ জেগাত, চ' আমাৰ হাতত নিউক্লিয়াৰ ৱেপন আছে। এতিয়া ইণ্ডিয়াত নিউক্লিয়াৰ ৱেপনছ লঞ্চ কৰিবৰ কাৰণে সেইটো অথৰিটি কাৰ হাতত দিয়া হৈছে জানে নেকি আপুনি? স্যাৰ এইটো প্ৰাইম মিনিষ্টাৰ হাতত। হেণ্ড অফ দ্য প্ৰাইম মিনিষ্টাৰ, তাৰমানে আজি প্ৰাইম মিনিষ্টাৰ যে বন্ধে পাকিস্তানৰ পৰা 3টা নিউক্লিয়াৰ মিছাইল লঞ্চ কৰি দিয়ে, প্ৰাইম মিনিষ্টাৰ পাৰিব? স্যাৰ তাত স্যাৰ এটা ইণ্ডিয়ান আৰ্মি স্যাৰ এটা মানে ডিফেন্স ফৰ্চৰ স্যাৰ এটা ব্ৰাঞ্চ এটা আছে স্যাৰ, স্যাৰ নামটো পাহৰি গলো, তাৰ তেখেতলোকৰ হাতত থাকে ষ্ট্ৰেটেজিক ৰকেট ফৰ্চ অৰ সামথিং কিবা এটা আছিল স্যাৰ। ষ্ট্ৰেটেজিক ৰকেট ফৰ্চ নহয় বাৰু, মানে এইটো পাৱাৰ ইণ্ডিয়া চিম্পলি এটা কথা কওক যে নিউক্লিয়াৰ ৱেপনছ যদি ইণ্ডিয়া লঞ্চ কৰিব হয় সেইটো অথৰিটি কাৰ ওচৰত আছে? ইজ ইট দ্য প্ৰাইম মিনিষ্টাৰ অৰ দ্য আৰ্মি? স্যাৰ ফাৰ্ষ্টটো স্যাৰ প্ৰথমটো স্যাৰ মানে প্ৰাইম মিনিষ্টাৰৰ কনকাৰেন্স থাকিব লাগিব, দেন অনলি আৰ্মি কেন লঞ্চ নিউক্লিয়াৰ ৱেপন, দেন অনলি অলসো স্যাৰ ইণ্ডিয়াৰ নো ফাৰ্ষ্ট ইউজ পলিচি আছে। আৰু পলিচিৰ কথা সোধা নাই মই, যদি লঞ্চ কৰিব লগা হয় প্ৰাইম মিনিষ্টাৰৰ অথৰিটি আছে বুলি আপুনি কিয় ভাবিছে? মানে প্ৰাইম মিনিষ্টাৰ আমাৰ সেনা বাহিনী একদম টপ মোষ্ট বা হেৰি কাৰণে ভাবিছে নেকি? প্ৰেচিডেণ্টৰ হাতত থাকিব লাগিছিল নেকি এইটো পাৱাৰটো? স্যাৰ প্ৰেচিডেণ্ট Commander in Chief hoy sir president, but head of the government is prime minister, and since India is head of the government is prime minister. Yes sir, head of the government is prime minister, head of the state is president. Okay, ঠিক আছে, my last question to you, recently ব্ৰিক্স শুনিছে? ব্ৰিক্সত কেইখনমান নতুন কাণ্ট্ৰি এড কৰা হ'ল, জানে নেকি? কাণ্ট্ৰি কেইখন কাণ্ট্ৰি এড কৰা হ'ল আৰু কি কি নামকেইটা ক'ব পাৰিব নেকি? 5খন এড কৰা হ'ল স্যাৰ। তাতে সাউদি আৰেবিয়া আছে 5খন, ইৰাণ 7 I guess 7. Do you want to guess exactly? No sir, exactly মই স্যাৰ মনত নাই, বাট কেইখনমান মনত, সাউদি, ইৰাণ নাই, ইথিওপিয়া আছে স্যাৰ, বাকিখিনি মনত নাই স্যাৰ। ঠিক আছে, ঠিক আছে, হ'ব, ঠিক আছে, থেংক ইউ স্যাৰ। শান্তনু ইমানে ওকে, পৰীক্ষাত আৰু সোধনে নাই? আমনি লাগিছে? এটা বস্তুৱে মই সুধিব বিচাৰিছো, এই দিহিং নদীৰ কথা ওলাইছিলে, চ' অসম বুৰঞ্জীত দিহিং নদীৰ মেনচন কোনজন ৰজাৰ লগত আমি এছ'চিয়েট কৰিব পাৰো? স্যাৰ দিহিঙীয়া ৰজা চুহুংমুং। কিয় কয় দিহিঙীয়া ৰজা বুলি? স্যাৰ তেখেতে কেপিটেল বকতালে শিফ্ট কৰিছিল দিহিং নদীৰ পাৰত। আচ্ছা, অ'কে। আৰু অসম বুৰঞ্জীৰ মানে আছাম হিষ্ট্ৰীৰ একদম প্ৰি হিষ্টৰিক টাইমছৰ পৰা মানে কলনিয়েল পিৰিয়ডলৈকে একদম বেষ্ট আপোনাৰ মতে চবতকৈ শ্ৰেষ্ঠ ৰজাজন কোন? স্যাৰ মিলিটাৰীলি চাব গ'লে স্যাৰ শ্ৰী হৰ্ষদেৱক ক'ব পাৰি, বাট থ্ৰু মানে আপুনি ছফ্ট পাৱাৰ স্যাৰ তেখেতে মানে কালিংগা, কোশালা স্যাৰ বহুতখিনি মানে এৰিয়া নিজৰ আণ্ডাৰত আনিছিল, বাট স্যাৰ আই বিলিভ কি ভাস্কৰ দেৱা ইজ the most successful one because of his outreach and foreign. ভাস্কৰ দেৱ কোনটো ডাইনেষ্টি হৈছিলে?
ভাস্কৰ দেৱা ন ভাস্কৰ বৰ্মন স্যাৰ ভাস্কৰ দেৱা আচ্ছা ভাস্কৰ বৰ্মন আহোমৰ যিকেইজন ৰজা তেওঁলোকৰ বৰ বিশেষ কাম নাছিল নেকি একো নাই স্যাৰ তেখেতলোকৰ পিৰিয়ডো তেখেতলোকে ভালেখিনি আছে আপুনি এজন সুধাৰ কাৰণে স্যাৰ মই পাৰ্টিকুলাৰলি স্যাৰ তেখেতৰ কথাটো অসম বুৰঞ্জীৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰজাৰ কথা সুধিছিলে তেখেতে আপোনাৰ মতে কোন হয় স্যাৰ মই ভাস্কৰ বৰ্মন বুলি ভাবো স্যাৰ আচ্ছা ঠিক আছে so Safi if you have anything to ask otherwise we will end the formal session আপোনাৰ পোষ্টিং কোথায় স্যার তিনসুকিয়া ঠিক আছে তিনসুকিয়া পুরোটা নামটা কি হয় স্যার ব্যাং মরাস okay so let's end the formal session here so আপোনাৰ এক্সপেৰিয়েন্স টো কওক কেনেকুৱা লাগিল ইন্টাৰেকশনটো স্যার বহুত দিনৰ পৰা স্যার মানে মোৰ ইন্টাৰভিউ এক্সপেৰিয়েন্স নাই লাষ্ট টাইম আই সেট অন এন ইন্টাৰভিউ ইট ওয়াজ লাইক 5 years ago when I joined ASTC so স্যার এক্সপেৰিয়েন্স বহুত কম আৰু যদিও মানে হেৰি হৈছে মই নাৰ্ভাছনেস তো স্যার বহুত মানে হৈ আছিল স্যার that is why মানে আৰু I know মানে বহুতখিনি ৰিভাইজ কৰা নাই স্যার মানে ৰিভিজন মানে কৰা নাই ভালকে নাৰ্ভাছ হৈছে মনে মনে ভাবিও আছে ইমান গ্ৰিল কৰিছে মোক ইমান গ্ৰিল কৰিছে ন কি সুধি আছে নাই স্যার ইট ওয়াজ গুড মানে ভাল লাগিল হতেন যদি মই কনফিডেন্টলি নিজকে ৰাখিব পাৰিলো হতেন স্যার তোমাৰ মানে দুটামান একদম প্ৰিমিটিভ ইছ্যু আছে যিকিটা you have to take care of first and foremost do not interrupt a panelist good question তিনি চাৰিবাৰ কৰিছে let him end the question তেওঁলোকে question to 15 মিনিট কৈ থাকক you have to wait you have to have the patience যত আপুনি তেওঁ question to end কৰিবলৈ দিব লাগিব on multiple occasions I have recorded at least 3 times তাৰ পিছত মই ভাল কৰিছো so you have to let the panelists end their question okay so interrupt নকৰিবা তেওঁ কি কয় কি নকয় because এনেকুৱা হ'ব পাৰে যে লাষ্ট মোমেন্টত কোৱেশ্চনটো পেনেলিষ্ট জনে টুইষ্ট কৰি দিব পাৰে বাট জাস্ট বিকজ সেই বস্তুটো আপুনি নুশুনিলে বা শুনিবলৈ ধৈৰ্যটো নাৰাখিলে সো বস্তুটো বেকফায়াৰ কৰিব পাৰে সো সেইটো এটা প্ৰথম কথা দ্বিতীয় কথাটো হ'ল কিছুমান পাৰ্টিকুলাৰ ৱৰ্ডিংছ থাকে যিবোৰ আমি খুব ৰিপিট কৰো সেইটো আমাৰ অভ্যাস হৈ যায় বাট সেইখিনি আমি চেঞ্জ কৰিব পাৰিব লাগিব প্ৰথমটো হ'ল আপুনি কি কয় সেইটো খুব ইউজ কৰি আছে কি হৈছে মানে কি হৈছে তাৰপিছত আপোনাৰ বুলি কৈ আছে সো আলটিমেটলি আপোনাৰটো ইউ হেভ টু এভয়েড এট এনি কষ্ট বিকজ আপোনাৰ বুলি কৈ দিয়াৰ লগে লগে মানে আপুনি পেনেলিষ্ট জনক কিবা এটা কাউন্টাৰ কৰা টাইপৰ কোৱেশ্চন কৰা টাইপৰ হৈ যায় আৰু এটা বস্তু যেটো আমি জেনেৰেলি অসমীয়া কমকে কোৱাৰ অভ্যাস থাকিলে বা ফৰ্মেল অকেজনত ব্যৱহাৰ নকৰিলে এটা বস্তু খুব এটা শব্দ খুব ওলাই যেটো এভয়েড কৰিব পাৰিব লাগে আইডিয়ালি সেইটো হৈছে আমাৰ ওলাই জোনটো সো যেটো নকৈ জোনটো কোৱাটো হয় যে জোনটো মই ভুল কৰিলো জোনটো আমুক কৰিলো সো সেই জোনটোটো পাৰিলে মানে নকোৱাকে ৰাখিব পাৰিলে ভাল কিন্তু এটো একদম ইজি নহয় কেতিয়াবা আহিয়ে যায় সো দ্যাটস ওকে বাট কি কয় আপোনাৰটো বিশেষকে পেনেলিষ্টক মানে কাউন্টাৰ কৰাৰ নিচিনা হয় যেহেতু সো সেই বস্তুটো you can avoid কনফিডেন্সৰ পইণ্ট অফ ভিউৰ পৰা এটা দুটা বস্তু এনেকুৱা নিপকোৰ হেতু লিমিটেডে আছিল কিন্তু মই জাস্ট হেতু লিমিটেড হলে এল হ'ব অৰ্গানাইজ ও হলে কি হ'ব বুলি কোৱাৰ কাৰণে আপুনি এটো কৰি দিলে চেঞ্জ কৰি দিলে সো সেই বস্তুবোৰ যোনবোৰ আপুনি ভাবে যে মানে ইউ হেভ টু ষ্টিক অন দ্যাট সো হেতু ৰাখিব কন্ট্ৰোলটো আৰু কেতিয়াবা আপোনাৰ টেন্ডেন্সি এনেকুৱা এটা দেখা গৈছে যেটোত আপুনি আননেসেসাৰিলি এক্সপ্লেনেশন দিবলৈ যোৱাৰ টেন্ডেন্সি বহুত দীঘল এক্সপ্লেনেশন দিছে আপুনি বহুত দীঘল মানে আমি শুনি আছো হয় কিন্তু মেইন ইন্টাৰভিউ নুশুনে ইমানখিনি ডাইৰেক্ট বন্ধ কৰি দিব হ'ব নালাগে বুলি কৈ দিব আনসাৰ দিবলৈ নেকি আমি আপোনাক 1 ঘন্টা 15 মিনিট আই থিংক অলমোস্ট 1.5 ঘন্টা ইন্টাৰভিউ ললো তেওঁলোকে খুব বেছি 15 মিনিট ইন্টাৰভিউ এটা ল'ব সো তাত আপুনি যদি প্ৰিসাইজ নহয় আৰু টু দা পইণ্ট বা ব্ৰিফ নহয় তেতিয়া হলে ইভেন্চুৱেলি আপুনি আপোনাৰ পইণ্টটো এস্টাবলিশ কৰিবই নোৱাৰিব বা ৰাখিবই নোৱাৰিব সো STC ৰিলেটেড যিখিনি জেনাৰেল কোৱেশ্চন সোধা গৈছিল বা ইনফেক্ট ইন সাম টেকনিক্যাল কোৱেশ্চনছ এজ ৱেল সো টু দা পইণ্ট নগৈ অকমান মানে আপুনি জানে বস্তুটো কিন্তু মানে যত আপোনাক ইন্টাৰাপ্ট কৰি হল বিশেষকৈ মই যে 30 সেকেন্ড সময় বান্ধি দিছিলো হেতু বিকজ তাৰ ৰিজনটো এটো আছিল যে 30 সেকেন্ডৰ ভিতৰত আপুনি কথাটো কৈ শেষ কৰিব লাগিব বাট আপুনি 30 সেকেন্ডত সাবজেক্ট মেটাৰটো গৈ নাপালেগে সো হেতু কাৰণে হেতু অকমান প্ৰেক্টিস কৰিব যিকোনো কোৱেশ্চন এটা পিক কৰি লৈ যে একদম টু দা পইণ্ট প্ৰিসাইজ আৰু যেটো বস্তু কৰিছে এক্স্যাক্টলি সেই বস্তুটো তেনেকুৱা অকমান প্ৰেক্টিস এটা নিজে কৰিব বেলেগ ইন্টাৰভিউ দিলেও হেতু বেলেগ মক আৰু যদি কিবা এটেন্ড কৰে তেতিয়া সেই বস্তুটো হেল্প হ'ব কিছুমান বস্তু আননেসেসাৰিলি আপুনি নিজৰ গাৰ ফালে টাইম নলব ফৰ এক্সাম্পল
এই টি কমিউনিটিৰ যোনটো ইছ্যুটো আৰু য'ত আপুনি MLA কথাটো মেনশ্যন কৰি দিলে চ' দেট ৱাজ এ ব্লাইণ্ডাৰ চ' সেইটো একদম মানে ওৱান অফ দ্য বিগেষ্ট থিং যিটো আপুনি নিজৰ এভইড কৰিব লাগে অফিনটো নিজে খুলি লোৱা টাইপৰ কাৰোবাৰ এটা হ'ব ত' সেইটো লাইনলৈ নাযাবই আৰু আমি অলপ পলিটিকেল পাৰ্টি চাৰ্টি এনেকুৱা ধৰণৰ বস্তুবোৰলৈ গৈছো আপুনি বাবৰি মছজিদটো বাৰু ট্ৰাই কৰিছে যিমানখিনি পাৰে কিন্তু সেই টি কমিউনিটি আৰু MLA কাৰবাৰটোত আপুনি ফচি গৈছে মোটামুটি চ' সেই বস্তুটো সেই যোনটো আমাৰ কয় ন অসমীয়াত নলগা জেঙত লগা বুলি চ' এভইড সমস্যা আমাৰ ইমান আছে য'ত আপুনি কণ্ট্ৰভাৰ্চিয়েল সমস্যাবোৰ নাটানিলেও আপুনি চলি যাব চিম্পলি কৈ দিলে হ'ল যে আমাৰ বেছিক অসমত যিখিনি বেলেগ জেগাত যিখিনি প্ৰব্লেম আছে আমাৰ তাত আছে যেনেকে এডিকুৱেট ছাপ্লাই অফ ড্ৰিংকিং ৱাটাৰ ৰেগুলাৰ ছাপ্লাই অফ ইলেক্ট্ৰিচিটি আপুনি এনেকুৱা প্ৰব্লেমটো শেষ কৰি থৈ দিব পাৰে কিয় টি গাৰ্ডেন টনি so it is not necessary যে আপুনি একদম জেনুইনলি আপোনাৰ তাত যিকেইটা প্ৰব্লেম আছে সেইকেইটাই ক'ব লাগিব তো পেনেলিষ্ট কিজনে আপোনাৰ ঘৰৰ ওচৰত কি আছে তেওঁলোকে নাজানে চ' আল্টিমেটলি এনেকুৱা 3টা প্ৰব্লেম আপুনি মনতে ফিক্স কৰি থওক যিকেইটাৰ আপোনাৰ ওচৰত এক্সপ্লেনেশ্যন আৰু ৰেচনেলাইজেশ্যন কৰিব পৰা চ' আননেচেচাৰী কিছুমান নাখান্দিব চ' ৰিজন ইফ ইউ ৱান্ট টু এড এনিথিং ইয়েছ কেইটামান আছে ধৰক এইটো কণ্টিনিউ কৰি পেলাই আপোনাক ক'ব খোজো যদি আপোনাক প্ৰব্লেমৰ কথা সোধে যে টি গাৰ্ডেন কমিউনিটিৰ কথা যদি আপুনি মেনশ্যন কৰে ক'ব যে তাত এডুকেশ্যনৰ মানে প্ৰলিফাৰেশ্যন এতিয়াও কমি আছে তেতিয়া আপুনি সুধিব কি কৰিছে তেতিয়া আপুনি ক'ব মডেল স্কুল বনাইছে এতিয়া গভৰ্ণমেণ্টে কিমান স্কুল দিছে টি গাৰ্ডেন কমিউনিটিৰ কাৰণে চিট ৰিজাৰ্ভেশ্যন দিছে সেইখিনি কথা আপুনি বাচি যাব এনেকুৱা বস্তুবোৰ চাই দিলে হ'ল মানে ইটছ মাই এডভাইচ বাকী আপোনাক ইণ্টাৰাপ্টৰ কথাটো কৈছে আৰু কিছুমান ভুল নকৰিব যেনেকে আপুনি মেম ছাৰ বহুত ফাম্বল কৰিছে সন্ধ্যা মেমৰ লগত সেইটো কিন্তু আপোনাৰ সেইটো যদি ফিমেল পেনেলিষ্ট থাকে অফেন্স ল'ব সেইটো একদম চিৰিয়াছলি অফেন্স ল'ব কাৰণ আই ডোন্ট নো হোৱাই বাট দে টেক টু অফেন্স অন দিছ আৰু আপুনি সেই যোনটো মানে কম্পেৰেটিভলি আপোনাৰ ফাৰ্ষ্ট পাৰ্ট অফ দ্য ইণ্টাৰভিউ ৱাজ নট দেট গুড কম্পেয়াৰ্ড টু দ্য ছেকেণ্ড পাৰ্ট চ' ফাৰ্ষ্ট পাৰ্টত আপুনি যেতিয়া আপোনাৰ পাৰ্চন মানে আপোনাৰ যিখিনি মোৰ পাৰ্টিকুলাৰ এছেছমেণ্টটো এনেকুৱা যে যিখিনি আপোনাৰ মানে টপিক ৰিলেটেড বি ইট কাৰেণ্ট এফেয়াৰ্ছ অৰ বি ইট মেকানিকেল থিংছ সেইখিনি আপোনাৰ মানে মৰলেছ ঠিকে থাকিলেও পাৰ্চনেল বস্তুবোৰত অকণমান আপোনাৰ ইছ্যু আছে যোনখিনি আপুনি নিজৰ বেচিছত যিখিনি কুৱেশ্যন হয় চ' পাৰ্চনেল ডিটেইলিংখিনি আপুনি আৰু অকণমান ইউ হেভ টু ৱৰ্ক আপন চ' সেই বস্তুখিনি চাব যোনটো ৰেচনেলাইজ কৰিবলৈ দিয়ে সেইটো আপুনি ধুনীয়াকৈ এনচাৰ দিব পাৰে যে মানে মই এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হৈ থকাৰ পিছতো চিভিল চাৰ্ভিচত মই যিহেতু এপ্লাই কৰিব পৰা মোৰ সেই সাংবিধানিক অধিকাৰটো আছে উইথ ডিউ ৰেচপেক্ট সেইটোৱে এইটো ইমপ্লাই কৰে যে সেই পজিশ্যনটো আপোনাৰ কাৰণে মানে এইটো এনেকুৱা নহয় যে আপুনি কাৰোবাক ডিপ্ৰাইভ কৰিছে এই পাৰ্চনেল ইছ্যুবোৰ ছাৰ কেনেকে ৱৰ্ক কৰিব পাৰি ছাৰ মানে পাৰ্চনেল কথাবোৰ মানে অকমান মানে কনচিয়াছ হৈ যোৱা যায় যদিও মানে হেৰি হয় মানে নাৰ্ভাছনেছ এটা সোমাই আপুনি এটা বস্তু মানে পাৰ্চনেল ইছ্যুত এইটো কাৰণে নাৰ্ভাছ হ'ব নালাগে বিকজ কাৰেণ্ট এফেয়াৰ্ছত আপুনি যিটো ক'ব সেইটো বেলেগেও জানে কিন্তু আপোনাৰ পাৰ্চনেল কথাটো অকল আপুনিহে জানে ত' আপুনি তাত সঁচা ক'লেও আপুনি সঁচা মিছা ক'লেও আপুনি মিছা সেইটো পেনেলিষ্টে নাজানে চ' এজ লং এজ আপোনাৰ ভেলিডেট কৰিবৰ কাৰণে কিবা এটা ৰিজন আছে আপোনাৰ এটা লজিক আছে চ' পেনেলিষ্টজনে সেই বস্তুটো কনভিন্স কৰাব পৰাকৈ আপোনাৰ ওচৰত যদি কণ্টেণ্ট আছে তেতিয়াহ'লে ইউ আৰ গুড টু গ' চ' সেইটো কাৰণে সেইটোত আপুনি কনফিডেণ্ট নহয় জাষ্ট প্ৰত্যেকটো বস্তুতে এনেকুৱা এটা এনালজি বিচাৰিব যোনটো আপোনাৰ ওচৰত এটা আণ্ডাৰষ্টেণ্ডিং এটা বা মানে এক্সপ্লেনেশ্যন এটা থাকে প্ৰত্যেকটো বস্তুতে আৰু এনেকুৱা বস্তুবোৰত নাৰ্ভাছ এইটো কাৰণে হ'ব নালাগে বিকজ সেই বস্তুটো কাৰণ বুকিছ যিবোৰ কণ্টেণ্ট বা কাৰেণ্ট এফেয়াৰ্ছে হওক ষ্টেটিকেই হওক সেইখিনি অলৰেডি আপুনি মেইনছত মানে সেইখিনি চামনা কৰি আহিলেই চ' আল্টিমেটলি আপোনাৰ পাৰ্চনেলিটি ৰিলেটেড বস্তুবোৰে বহুত ডিক্টেট কৰিব ইণ্টাৰভিউটোৰ মাৰ্কিং চ' সেইটো কাৰণে এইখিনি বস্তুত আপুনি আৰু মানে কনফিডেণ্টলি ডিল কৰিব লাগিব আৰু এগেইন আপুনি কিছুমান এগেইন আপুনি অদৰকাৰী বস্তু জানিছে এই আই থিংক আপোনাৰ বাবৰি মছজিদ কেছত ডিঅন্টলজিকেল টেলিঅলজিকেল সেইবোৰ এথিক্সৰ দৰকাৰখন কেলে খুলি দিছে কুৱেশ্যন আমি নকৰিলো বাট সেইটো ইটছ এ ভেৰি ৰিস্কি থিং অদৰকাৰী কথা কৈ পেলাই বাটৰ পাছত গাত ধৰি নল'ব আৰু মানে আপুনি কিছুমান বস্তুত আপুনি যে জানে সেই বস্তুটো কনচিয়াছলি দেখাবলৈ কৰাত এফৰ্ট নিচিনা লাগিছে সেই পাৰ্টিকুলাৰ পইণ্টবোৰত ইউ হেভ টু এভইড দ্যাট আৰু এটা কথা আপোনাক লাষ্ট এটা কথা কওঁ আপুনি আইচি ইঞ্জিনিয়াৰ কুৱেশ্যনটোত আপুনি বহুত বেছি আপুনি টেকনিকেলি এক্সপ্লেইন কৰিছে এটা চিম্পলি আপুনি ক'ব পাৰিলে হয় বহুত ঠিক আছে বাকী আপোনাৰ ইণ্টাৰভিউ ভাল হৈছে চিন্তা কৰিব লগা নাই বেষ্ট অফ লাক থাকিলে খালি আপুনি এইখিনি বস্তু বডি লেংগুৱেজ এক্সপ্ৰেছন আৰু ৱৰ্ডিংছ এইখিনি অকণমান হেৰি কৰিব অলপমান টাইম আছে 15-20 ডেজটো পাব ছাৰ মোৰ এই ছাৰ প্ৰব্লেম এটা আছে মই মানে অসমীয়াত মানে ফৰ্মেল অসমীয়া এনেতো অসমীয়াত কথা পাতো এই ফৰ্মেল অসমীয়াত বেছি কমফৰ্টেবল নহয় মানে এতিয়া এইটো টেম্পত দিব পাৰি ইণ্টাৰভিউটো যে মই মাজতে ইংলিছত মানে এক্সপ্ৰেছ কৰিবলৈ কিছুমান ৱৰ্ড ভাল এক প্ৰব্লেম নাই It's okay. You can do the transition. আপোনাৰ ট্ৰানজিশনটো মানে
to a certain extent swift হৈছে আৰু যদি আপুনি কোনবা এটা পইণ্টত অকমান ডিসকমফৰ্ট ফিল কৰে যে আপোনাৰ অসমীয়াত বস্তুটো অহা নাই দেন ইউ ক্যান টেক ডিউ পাৰমিশন ফ্ৰম দেম যে স্যাৰ ইফ ইউ ডোন্ট মাইণ্ড মই স্যাৰ এইটো ইংলিছত ক'ব পাৰিম নেকি এনেকুৱা ধৰণে ইউ ক্যান আস্ক মানে পলাইটলি আপুনি পাৰমিশন লৈ ল'ব পাৰে yeah so yeah let's end it আৰু 10টা বাজিব হ'ল thank you sir all the best Parikshit আৰু hopefully you clear the mains as well as final here so all the best from our team Ecohipat okay thank you sir thank you sir thank you to you you too and also the whole team who has been here or also the Ecohipat sir it has been very helpful for me okay thank you and all the best thank you sir good night thank you sir